টানি নিছে আমার ঘৰত আছে আহি কিনে একদম জোৰত তাৰমানে গালি গাছৰ পাৰছি পাৰি কিনে কৈছি আমাক পইচা আজিয়ে লাগব কোনে 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 গণেশ দাসে মই কৈছো আজি লাগিলে আমি আজি কৰি পাই দিম আপুনি বাচ্চা আমি এনেকৈ কৈছো আপোনালোকে ফুটত লৈছিলে পইচা ফুটত লৈছিলোঁ 10 টকা ফুটত লৈছিলোঁ বোলে বাচ্চা আমি দিম তেতিয়া এনেকৈ কৈছো নহয় আজিয়ে দিবা লাগব তাৰপিছত সেই মানুহজনে মোৰ হাতত তাৰমানে মোবাইলটো আমাৰ এহেঁতৰ পৰা টানি আনিছে আনি কিনে মোৰ হাতত ধৰি টানি আনিছে তেখেতে মই কৈছোঁ মোক হাতখন পাৰি দিয়া মই কৈছোঁ মোক হাতখন পাৰি দিয়া তাৰপৰা তাৰপিছত এৰি দিছে তাৰপিছত এখন কৈছে কি তহঁতক আৰু ঘৰত পইচা হাতবে নাহোঁ আমি কি কৰিম আমি বাটত তাৰমানে ঠেং ভাঙি দিম সেইটো কৈছে আৰু ঠেং ভাঙি দিম মই আৰু ঘৰত পইচা হাতবে নাহোঁ মাৰে হুমকি দিছে আৰু যেতিয়া হুমকিটো দিলেতো আমাৰোতো ভয় লাগব যিহেতু আমি অকলে আমাৰতো কোনেও নাই নোহোৱাৰ পিছত ধৰি লওক বজাৰত গেল ক'ৰবাত গেল যদি পিছফালৰ পৰা মাৰি দিলে তেতিয়া আমি কাক কি ক'ম আমি এজাহাত দি আছোঁ সেইকাৰণে আমি থানাৰ কাষ চাপি বোলে আমি ছাৰক কৈ আছোঁ অচি ছাৰক বোলে ছাৰ এনেকুৱা কথা হৈছে আমাৰ ছাৰে কৈছে ঠিকে আছে তোমালোকে এজাহাত দি যা আমি এজাহাত দি আছোঁ এতিয়া ছাৰে যি কৰে যি ডিচিশ্যন লয় এতিয়া ছাৰে ল'ব এতিয়া আৰু এইটো আৰু আমি নাজানো আৰু আমি পইচা দিম ছাৰৰ লগতো কৈছে আমি পইচা দিম কিন্তু জানো মোৰ হাজবেণ্ডক জানো বা মাৰি পেলাব নোৱাৰে আৰু ভায়েকজনে ডিপেণ্ড আছে ফোন কৰি কৈছে তাক যদি সি যদি মৰো তাৰ কি তহঁতৰ ৰিক্স আমি ল'ম তেতিয়া মই কৈছোঁ মোৰ ৰিক্স ল'লিয়া মই তোক তিৰি হ'ব পাৰিম নেকি মই আপোনাৰ লগত কৈ দিছোঁ আৰু যি কৈছোঁ সেই কৈ দিছোঁ মই তিৰি হ'ব পাৰিম নেকি কৈছে কি ক'লি তহঁতৰে কি বুলি কয় হেৰি কি পুলিচ আছে নেকি আমাৰ পুলিচ নাই নেকি মই কৈছোঁ আমাৰ কিবা তহঁতৰে মানুহ আছে নেকি এনেকৈ কৈছে তহঁতৰে মানুহ আছে নেকি আমাৰ মানুহ নাই নেকি মই কৈছোঁ আমাৰ মানুহ নাই কাৰণে আমি আইনৰ কাষ চাপছোঁ আমি নহ'লে আমি আইনৰ কাষ নাচাপিলোঁ যিহেতু আমি অকলাই মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো ধন্যবাদ জনাওঁ আৰু মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত মই কেন্দ্ৰীয় চৰকাৰতে চাকৰি কৰোঁ যা নহওক মই এটা পইচা লৈছিলোঁ হয় 60,000 টকা মানুহৰতো প্ৰব্লেম থাকে এই গণেশ দাস ৰেলত চাকৰি কৰিলে মানুহ প্ৰব্লেম থাকে এইটো ডাঙৰ কথা নহয় মই আল্টিমেটলি মই তেখেতক ইণ্টাৰেষ্টটো দি থাকোঁ দুমাহ মোৰ অলপ ঘৰৰ অসুবিধা হয় কিমান লৈছিলে পইচা মই 60,000 টকা লৈছিলোঁ আপোনাক সঁচা কথা কৈছোঁ কিমান বছৰ আগত লৈছে 10 মাহ হ'ল 60,000 টকা লৈছিলোঁ লোৱাৰ ফলত দুমাহ দিয়া নাই মাত্ৰ দুমাহ দিয়া নাই কিমান ফুট কিমান ফুট কিমান 10 টকা ফুট লয় তেখেতে 6,000 টকা লৈ যায় এইটো মই সেই তেখেতক কোনো মানা কৰা নিয়াৰ কাৰণে আৰু মই লগতে চেক দুখন দিছোঁ তেখেতক আৰু দলিলত চহী কৰি দিছোঁ ব্লেংক চেক দুখন ব্লেংক চেক আৰু মোৰ সাজু ষ্টেট বেংকত একাউণ্ট আছে ব্লেংক চেক কালি যদি বাউন্স কৰে মোৰ ওপৰত মোৰতো চাৰ্জাৰী কেছ লাগি যাব মোৰ ওপৰত তেতিয়া কিন্তু আজি ধৰণে মই কৈছোঁ আপুনি মোৰ ঘৰুৱা ৰিলেশ্যন মোৰ ভিন্দু মই কৈছোঁ অলপ ৰখক কিন্তু সদায় আহি পেলাই কিবা কাৰণে কৈ যায় আজি যেতিয়া মই ডিউটিৰ পৰা আহিছোঁ আৰু পিছত তই বোলে পইচা নিদিবি এনে আন কথা মই কৈছোঁ বাবু এইফালে আছোঁ তই এই তাৰ মোবাইলটো কৈছোঁ ৰোৱা ভিন্দু এনেকৈ কথা কয় তাৰপিছত লাষ্ট টাইম কি মাৰাৰ বাবুকো দি গৈছে মই তেতিয়া উপায় নাপায় মই কিছু হাজু থানাত গৈছোঁ মই এখন এজাহাত দিছোঁ আপোনাৰ মিছেছৰ হাততো মোৰ পৰিবাৰৰ হাতত দিছে আৰু একদম বেয়াকৈ কৈছে আৰু হাতত ধৰি টানি নিছে এনেকৈ বাৰান্দাৰ পৰা তলত টানি দিছে মোৰ বেয়া লাগিছে কেনে আপোনাৰ মিছেছক মোৰ কোনে টানি নিছে এই গণেশ দাসে মোৰ ঘৰুৱা ৰিলেশ্যনত এনেকৈ বেয়া কথা ক'ব নালাগে কিয় জানানে তেখেত কেৱল মোৰ পৰৰ মানুহ নহয় কিন্তু এই ক্ষেত্ৰত মোৰ বহুত বেয়া লাগিছে আপোনাৰ নামটো কি আছিলে মোৰ নাম দিবাকৰ মেধি মই গুৱাহাটীতে চাকৰি কৰোঁ ৰেল ডিপাৰ্টমেণ্টত আপুনি থানাত এজাহাৰ দিলে মই এজাহাৰ দি আহিছোঁ মই থানাত গণেশ দাসে পইচা দিব লাগে মই দিম সময় দিয়ক মোক অলপ সময় মানুহক লাগিব জীৱনত কাৰণ এতিয়া মাৰ্চ মাহ এণ্ডিং মই লোনৰ পইচা মই পোৱা নাই মই আল্টিমেটলি পাৰ্চনেলি মই এপ্লাই কৰিছোঁ মোৰ হ'ব আচলতে অসম্ভৱ নহয় জানো 10 টকীয়া সুত এতিয়া তথাপিও কি আপোনালোক কি যেতিয়া মানুহ প্ৰব্লেমত 10 নহয় 20 টকা পইচা ধৰি ল'ব লাগিব যেতিয়া মানুহৰ কিছুমান প্ৰব্লেম হয় কিন্তু আহিলেও মানুহ কি অলপ কাটছিত তাৰমানে মনোভাৱটো দেখাব লাগে মানুহ যে মানুহজনে কি হিচাপত পইচাটো ল'লে অলপ ধৰি লওক সময় দিয়ক দিলেতো কোনো কাৰো পইচা খাই নাযায় পৃথিৱীত এজন চাকৰি কৰা মানুহ কাৰো পইচা খাব নেকি আপুনি ভাবে নেকি কেতিয়াও নাখায় কিন্তু কেতিয়াও সময় দিব লাগে আচলতে এক প্ৰকাৰ গণেশ দাসে সুত চাৰিওফালে সুত দিয়া এক প্ৰকাৰ সন্ত্ৰাস চলাইছে নেকি চাৰিওফালে দিয়ে তেখেতে যদি চাৰিওফালে পইচা নিদিলে মই কেনেকৈ গম পালে তেখেতে যে সুতত পইচা দিয়ে এইটো হয় নেকি কি কৰে আচলতে এনে কি কৰে আগতে চাকৰি কৰিছিল এতিয়া ৰিটায়াৰমেণ্ট এইটো বিজনেছ তেখেতে কৰি আছে এতিয়া সুদৰ ব্যৱসায় কৰে সুদৰ ব্যৱসায় কৰে নকৰিলে মইতো গম নাপালে কোনে পইচা দিয়ে মই গম পাম নেকি আপোনাৰ তাত মই পইচা বিচাৰি যাম নেকি আপুনি যদি পইচা কেতিয়াও নিদিয়ে 10 টকাটো অলপ নিদিয়ে সুত কোনোবা ঘৰৰ মানুহ কমত দিব কিন্তু আমাক কেনেকৈ দিব কাৰোবাক 3 টকাটো দিছে কাৰোবাক ঘৰৰ মানুহ পায় সেইটো বেলেগ কথা আপোনাক 10 টকা দিছে মোক 10 টকা দিছে কাৰোবাক 2 টকা আৰু আজি আহি কি এক প্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰিছে আপোনাৰ ঘৰত মই এটা ফেচবুকত ভিডিঅ' এটা আপলোড কৰিছোঁ আপোনালোকে যদি দেখা পায় মোক মাৰা ভাবুকো দি গৈছে মোৰতো নিজা কোনো মই অকলশৰীয়া মানুহ মোৰ ভাই নাই কোনো আৰু মোৰ বংশত মোৰ কোনো ৰিলেশ্যন নাই মোৰ কোনো মানুহ নাই মোৰ মই অকলে মানুহ আপোনাক মিছেছকো হাতত ধৰি টানি দিছে একদম অভদ্ৰ ব্যৱহাৰ আৰু একদম অভদ্ৰ ব্যৱহাৰ আপোনালোকে ফেচবুকত এটা ভিডিঅ' আপলোড কৰিছোঁ মই আল্টিমেটলি আপুনি কি বিচাৰিব এতিয়া মই ন্যায় বিচাৰোঁ পইচাটো দিব লাগে মই দিম এইটো কথা নহয় মোক ন্যায় লাগে যাতে মোক যদি
ইন ফিউচাৰ যাতে মোক যাতে ক'ৰবাত ধৰি মাৰি দিব এইফালে মোৰ ল'ৰা ছোৱালী ডাঙৰ হোৱা নাই তাতে মোৰ কি হ'ব ভৱিষ্যত তেখেতকৈ ক'লতো তিনিটা ভাই কোনোবা এটা মাৰি দিব পতাকাই তেতিয়া মই কি কৰিম যাব লগা প্ৰণয় মৰাৰ ভাবুকি দিছে মইতো ফেচবুকত আপলোড কৰিছোঁ ভিডিঅ' আপোনালোকে দেখাই পাব প্ৰণয় মৰা ভাবুকি দিছে মোক